Welcome back to my YouTube channel Papu Piam guys. More videos are প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে স্বাগতম জনাইছো যদি আগৰ পৰা আছে তেনেহলে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে আপোনালোকে আজি কোনটো টপিকৰ ওপৰত ভিডিওটো বনাব ওলাইছো হয় প্ৰথমবাৰৰ বাবে মানে প্ৰথমবাৰৰ বাবে মই ডাবিং দিব ওলাইছো আগতে বহুত কাম কৰিছো বাৰু সিৰিয়েল ফিল্ম তাত ডাবিং দিয়া নাছিল বেলেগে দিছিল মোৰ ডাবিংটো মানে ডাবিং মানে হ'ল ভইচটো তো মোৰ ভইচটো আজি মোৰ এক্টিংত মই নিজে দিম বহুত এক্সাইটেড মোক মৰ্নিং জীৱন নদীৰ ঢৌ চিৰিয়েলখনৰ ডিৰেক্টৰ কল্পজ্যোতি দাস দাই মোক ফোন কৰি মাতিলে অমৰ প্ৰেম বুলি এখন ৱেব ছিৰিজ কৰিছিলে মই কল্পজ্যোতি দাসৰ ডিৰেকশ্যনত তো ফুল এক্সাইটেড এতিয়া বাজিল 3:05 মই দুটালৈকে স্কুলত ডিউটি কৰি আহি বাহিৰে বাহিৰে মই ঘৰৰ পৰা এনেকৈ গুৱাহাটীলৈ আহিলোঁ অলপ টাইম বেছিলোঁ ঘৰত ভাবক কিমান ষ্ট্ৰাগল কৰি আছোঁ এই লাইনটোত মই কষ্ট কৰিবই লাগিব সকলো বস্তু যি বস্তু ইজিত পোৱা যায় সেই বস্তুৰ কোনো মানে কি মূল্য নাথাকে পোৱা যেন নালাগে মই কষ্ট কৰিবই লাগিব তো কেনেকৈ কি কৰিম আজি মোৰ ফাৰ্ষ্ট ডাবিং এক্সপিৰিয়েঞ্চ গোটেইখিনি শ্বেয়াৰ কৰিম কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বলক আজি ব্লগটো ষ্টাৰ্ট কৰিম মই বৰ্তমান আছোঁ দদৰাত আমাৰ হাজোৰ পৰা এনেকৈ গুৱাহাটীৰ ফালে গ'লে দদৰ বুলি এটা প্লেচ পায় তো মই 2:30 বজাত ঘৰৰ পৰা আহিছোঁ এতিয়া 3টা বাজি গ'ল আই থিংক গুৱাহাটী পোৱালৈকে মোৰ 3:30 বাজি যাব মই এড্ৰেছটো কৈ আছোঁ ক'লৈকে গৈ আছোঁ মোৰ ফাইনেল ডেষ্টিনেশ্যন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক নিশ্চয় গম পাব এতিয়া ধুনীয়াকৈ মই স্কুটি লৈ গৈ আছোঁ গুৱাহাটী A few moments later. তো গাইছ মই আহি চানমাৰী পাৰ হ'লোঁ এতিয়া মই আপোনালোক কৈ দিওঁ মোৰ ফাইনেল এড্ৰেছটো হ'ল অনুৰাধা কলনী বজাৰৰ ওচৰতে মোৰ তাতে ষ্টুডিঅ'টো আছে তাতে মোৰ ডাবিংটো হ'ব তো মই চানমাৰী অভাৰব্ৰিজ পাৰ হ'লোঁ আৰু মই ভিডিঅ' কৰি আহিব পৰা নাই আপোনালোক মই আগতে কৈছোঁ যে কি অকলে স্কুটি চলালে মোৰ অসুবিধা হয় ভিডিঅ' বনাই ৰখি ভিডিঅ' বনাবলৈ যিহেতু মোৰ যিখিনি চলাই আহিলে যিখিনি সুবিধা লাগে সেইখিনি সুবিধা নাই ভিডিঅ' বনাবৰ বাবে তো এতিয়া মই অনুৰাধালৈকে গৈ দাদাজনক কণ্টেক্ট কৰিব লাগিব যিহেতু মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ চিনি নাপাওঁ তো মই চানমাৰী অভাৰব্ৰিজ পাৰ হৈ আহিলোঁ এতিয়া ধুনীয়াকৈ মই অনুৰাধালৈ গৈ আছোঁ অৰ্থাৎ নুনমাটি তো গাইছ মই আহি ৰেলৱে কলনী অৰ্থাৎ মোক কলনী বজাৰ বুলি কৈছোঁ কলনী বজাৰখন মই পাৰ হৈ মই পালোঁ নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় তো গৈ মই এটা কালী মন্দিৰ পাম তাৰপিছত তো গাইছ আহি পালোঁ কালী মন্দিৰটোলৈ মোৰ ডাবিং ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকে চাই থাকক হৈ গ'ল 1 ঘণ্টামান লাগিল আপোনালোকক যিখিনি দেখুৱাব পাৰে সেইখিনি দেখুৱালেও গোটেইখিনি দেখুৱাব নোৱাৰিম কাৰণ ৰিলিজ হোৱাই নাই ডিৰেক্টৰ দাদা কল্পজ্যোতি দাসদাই অলপ মানা কৰিছে তো এতিয়া মই গৈ আছোঁ ডাইৰেক্ট জালুকবাৰী গাইছ এতিয়া বাজিল 7:30 তো মই ডাবিং দি আহিলোঁ দেখুৱালোঁ আপোনালোকক আৰু মই এতিয়া তেল ভৰালোঁ স্কুটিত এয়া চাওক তেল ডিপটো তো 7:30 যিহেতু বাজিল মই প্ৰথম গৈ আছোঁ জালুকবাৰীত কৈছোঁ অলপ আগতে যে কি জালুকবাৰীত অলপ মোৰ কাম আছে সেই কামখিনি কৰি লওঁ সেইখিনি হোৱাৰ পিছত মই যদি টাইম মিলে দেন ঘৰলৈ যাম যদি টাইম নিমিলে বেছি ৰাতি হৈ যায় মোৰ জালুকবাৰী পাওঁতে আই থিংক 8টা বাজি যাব 8টা 8:30 মান হ'ব তো 8:30 মানত যদি তাৰপিছত ঘৰ গৈ পোৱালৈকে মোৰ 10টামান বাজিব চাওঁ কি হয় তো জালুকবাৰীৰ মোৰ কামখিনি জল্দি হয় তেনেহ'লে গুচি যাম যদি যাব নোৱাৰোঁ দেন মই থাকি দিব লাগিব যিহেতু জালুকবাৰীত মোৰ ৰুম আছে বুলিয়ে ক'ম তো
তো গাইজ মই ভাবিছিলোঁ কি কিছুমান ঠাইত সোমাম, আপোনালোক বহুত দিন যিহেতু গুৱাহাটীলৈ অহা নাই, এনেকৈ ফুৰিব পৰা নাই। ইয়াত এখন টেট ফেয়াৰ চলি আছে চানমাৰী ফিল্ডত, চ' সোমাম বুলি ভাবিছিলোঁ, কিন্তু টাইম নহ'ব এতিয়া। আৰু মই ফেঞ্চিতো যাম বুলি ভাবিছিলোঁ, আৰু এনেকৈ অলপ শ্বপিং কৰিব লগা আছিল গুৱাহাটীতে। আৰু মই ভাবিছিলোঁ কি এখন ইয়াত পাৰ্ক আছে ব্ৰহ্মপুত্ৰ হেৰিটেজ বুলি, পাণবজাৰত। মই সেইখনত আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহা হোৱা নাছিল, টাইমো নাই, সময়ো নাপাওঁ। তো আজি সোমাম বুলি ভাবিলোঁ, চ' ইফালে মোৰ দেৰি হৈ গ'ল, 9:30 বাজিল, এতিয়াতো টাইম নহ'ব। দেন কেতিয়াবলৈ আহিলে আপোনালোকক নিশ্চয় দেখুৱাম। এতিয়া মই গৈ আছোঁ জালুকবাৰী। তো গাইজ এই ৰাস্তাটো হ'ল হাইকোৰ্ট পাৰ হৈ পাণবজাৰ নাপাওঁতেই এইখিনি ঠাই পায়, মানে ৰাস্তাটো পায়। তো দুয়োফালে ষ্ট্ৰীট লাইট লগাইছে, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মই এবছৰ আগত যেতিয়া গুৱাহাটীত আছিলোঁ তেতিয়া এইবোৰ লগোৱা নাছিল, এতিয়া নতুনকৈ ডেক'ৰেশ্যন কৰি লগাইছে, খুবেই ভাল লাগিছে। সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ। ৰ'ব জালুকবাৰীত যোৱাৰ আগতে মই মালিগাঁৱত অলপ কাম আছে কৰি লওঁ। এইখন অভাৰব্ৰিজ হ'বই প্ৰায় কমপ্লিট, আৰু মই ইয়াত গাড়ীখন পাৰ্কিং কৰিলোঁ, আৰু এই তালৈকে মই গৈ আছোঁ। তো মই মালিগাঁৱত ৰখাৰ কাৰণটো হ'ল যে কি মই বাজ্জি চৰাই কিনিছিলোঁ, কেলকাতাৰ হয়, অৰ্থাৎ কেলকাতাৰ প্ৰজাতি। মালিগাঁৱৰ পৰা কিনিছিলোঁ, যোনখন দোকানৰ পৰা কিনিছোঁ সেইখন দোকানত গৈ আছোঁ যে মোক খাদ্য লাগে চৰাইৰ বাবে। চিন্তা নহয়, এয়া মই লৈ ল'লোঁ 100 টকা লয় এটা পেকেটত, আৰু এমাহৰ বেছি গুচি যায়। আৰু মই ভাবিছিলোঁ যে কি কামখিনি, অৰ্থাৎ ডাবিঙৰ কামখিনি জল্দি শেষ হ'ব, আৰু মই কিছুমান ঠাইত যাম, আপোনালোকক আকৌ দেখুৱাম ভ্লগৰ জৰিয়তে। তো মই অহাতো দেৰি হৈছিল, মোক আগদিনা কোৱা নাছিল, মোক স্কুলত থাকোঁতে ক'লে। তো মই ঘৰৰ পৰা আহিছিলোঁ 3 বজাত ঘৰৰ পৰা ওলাইছিলোঁ। তো মই আহি পাইছিলোঁ ফাইনেল ডেষ্টিনেশ্যন 4:30, 5 বজাত। তো সেনেকেই মোৰ দেৰি হৈ গ'ল, 7টা, 7:30, 7টা মানত মোৰ ডাবিং শেষ হৈছে, 7:15 মানত। তো মই ভাবিছিলোঁ জল্দি শেষ হ'ব, তাৰপিছত মই কিছুমান ঠাই চাম গুৱাহাটীৰ, যিহেতু বহুত দিন আপোনালোকক মই ঠাই দেখুওৱা নাই ভাল ভাল। তো সেয়াই আৰু ভিডিঅ'টো বেছি স্পেচিয়েল নহ'ল, অকল ডাবিঙৰ বাবেই বনোৱা গ'ল। তো বেলেগ বেলেগ ঠাই দেখুৱাব পাৰিলে মোৰো ভাল লাগিলে হয় ভ্লগটোত। তো গাইজ ভ্লগটো কোনো স্পেচিয়েল নাছিল, যে মোৰ এক্সাইটমেণ্টৰ কাৰণে বনালোঁ, যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে ডাবিং কৰিছোঁ। আৰু এনেকৈ আগতে বহুত কামো কৰিছোঁ, চিৰিয়েল, ফিল্ম, ৱেব ছিৰিজ, বাট ডাবিং কৰা নাছিলোঁ, বেলেগে দিয়ে ভইচটো। যিহেতু মই হাজোৰ পৰা আপ ডাউন কৰাত অলপ অসুবিধা হয়, ময়ে কৈ দিওঁ যে কি বেছি যিহেতু ডাইলগ নাই, দেন আপোনালোকে বেলেগ এজন ল'ৰাৰ থ্ৰুৰে কামটো কৰোৱাওক। কিন্তু মোৰ কষ্ট হয় এনেকৈ আপ ডাউনত, সেনেকেই হৈ যায়। কিন্তু ফাইনেলি আজি মোক মাতিলে, কাৰণ মই আহিলোঁ। মোৰ বেছি ডাইলগ নাই, বাট আহিলোঁ কাৰণ এক্সপিৰিয়েঞ্চৰো প্ৰয়োজন। যদি মই এনেকৈ সৰু সুৰা কামৰ পৰা নিশিকোঁ, দেন যেতিয়া মোৰ ডাঙৰ প্ৰজেক্ট আহিব তেতিয়া মোৰ প্ৰব্লেম হৈ যাব, যিহেতু মই নাজানিমেই ডাবিং কেনেকৈ কি কৰে। তো আজি বহুতখিনি শিকিব পাৰিলোঁ। কল্পদাই মোক শিকাই দিলে, লগতে ডাবিঙৰ যোনজন ডিৰেক্টৰ বলেন দা, তেখেতৰ লগত মই আগতে কাম কৰিছোঁ, চিনি পাইছোঁ। মই ডাৰ্ক ক্লিনিক বুলি এখন ফিল্মত কৰোঁতে তেখেতে ডাবিঙত আছিল, মানে চাউণ্ড ছেটত আছিল। আৰু তো সেনেকৈ চিনাকি। মই নামে মানুহ ধৰিব পৰা নাছিলোঁ, কিন্তু যোৱাৰ লগে লগে মই ডাইৰেক্ট চিনি পাইছোঁ। তো শিকাই দিলে ধুনীয়াকৈ, মোৰ এক্সপিৰিয়েঞ্চ এটা হ'ল। থেংক গড যে কি শিকিব পাৰিলোঁ ডাবিঙৰ কামখিনি। নেক্সট মোৰ কোনো টেনশ্যন নাথাকিব। তো গাইজ বেলেগ আৰু দেখুৱাব লগা নাই বুলি ক'লোৱে, আৰু মই আজি গুৱাহাটীতে থাকি দিলোঁ, মোৰ ৰুমত জালুকবাৰীত। তো অহাকালি মৰ্ণিং মই ঘৰলৈকে যাম 6টা মানত, কাৰণ মোৰ 9টাৰ পৰা আৰু ডিউটি আছে স্কুলৰ। তো সেয়াই আৰু জালুকবাৰীত আছোঁ। তো গাইজ আজিলৈ মোৰ ব্লগটো ইমানেই। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।